মেঘালয়ৰ যিসমূহ পৰ্যটনস্থলী সেই পৰ্যটনস্থলীসমূহো বন্ধ হৈ পৰিছে কিয়নো দুয়োখন ৰাজ্যতে অব্যাহত প্ৰতিবাদ বিশেষকৈ অসমত যেতিয়া শ্বিলঙৰ এই ঘটনা সংঘটিত হৈছিল অসমত দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰতিটো প্ৰৱেশ পথতে মেঘালয়ৰ প্ৰতিটো প্ৰৱেশ পথতে প্ৰতিবাদ সাব্যস্ত কৰি থকা পৰিলক্ষিত হৈছে সেয়া লাগিলে জোৰাবাটেই হওক খানাপাৰাই হওক বা আন যি সংযোগী পথসমূহ আছে যি বিকল্প পথসমূহ আছে এতিয়া তালৈও হিপাইছে প্ৰতিবাদ চালকসকলে ধাৰাবাহিকভাৱে সাব্যস্ত কৰি আছে প্ৰতিবাদ আমি পুনে পুনে যাম জোৰাবাটত মৌচম বৈশ্য আছে মৌচম বৈশ্যৰ পৰা শেহতীয়া আমি তথ্য ল'ব বিচাৰিম মৌচম কেনেকুৱা এতিয়া প্ৰতিবাদ কিছু হাম কাটিছে নে একে আছে পুৱা যেনেধৰণে প্ৰতিবাদ আছিলে তেনেধৰণে বৰ্তমানো অব্যাহত আছে চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে তেওঁলোকে মেঘালয়ৰ প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে মেঘালয়ৰ পৰা ওলোৱা পথ সকলো পথ বন্ধ কৰি ৰাখিছে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত আছে আৰক্ষী যথেষ্ট সংখ্যক উচ্চপদস্থ বিষয়া জোৰাবাটত উপস্থিত হৈ তেওঁলোকে পৰিস্থিতি নিৰীক্ষণত ৰাখিছে কোনো যেন কুটাঘাতমূলক কাণ্ড সংঘটিত নহয় বা কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেয়া আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ আচলতে দৃষ্টি নিবদ্ধ ৰাখিছে কিন্তু প্ৰতিবাদ চলি আছে প্ৰতিবাদ বিভিন্ন দল সংগঠন যি ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন দল সংগঠনেও এই প্ৰতিবাদত সহযোগ কৰা পৰিলক্ষিত হৈছে এয়া দেখুৱাইছে জোৰাবাট পূৰণ সেতুৰ তলৰ দৃশ্য যি পথেৰে মেঘালয়ৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি অসমত প্ৰৱেশ কৰে আৰু এই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এইফালে গুৱাহাটীলৈ যায় আৰু এই পথছোৱাত এনেদৰে প্ৰতিবাদী যি চালকসকল আছে চালকসকলে প্ৰতিবাদ কৰিছে পুনৰ দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰত বাহন ৰখাইছে মেঘালয় পঞ্জীয়নভুক্ত বাহন কোনো কাৰণতে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা আৰু এই পোনপটীয়া সম্প্ৰচাৰত দেখাইছো এখন বাহন তেওঁলোকে এনেদৰে আগচি ধৰিছে আৰু বিশেষকৈ এইখন বাহন যদি মেঘালয়ত পঞ্জীয়নভুক্ত হয় তেনেহলে ঘূৰাই পঠিয়াব হয় নিশ্চয় সেইটোৱে হ'ল এই বাহনখন পিছুৱাই যাবলৈ বাধ্য হৈছে বাহনখন আগুৱাই আহিবলৈ দিয়া নহল জোৰাবাটৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া দৃশ্য আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এয়া দেখুৱাইছো পুনৰ বাহনখন উভতি যাবলৈ বাধ্য হৈছে পিছুৱাই যাবলৈ বাধ্য হৈছে এই চালকসকল ইয়াতে প্ৰতিবাদ অব্যাহত ৰাখিছে তেওঁলোকৰ আৰু নিশ্চয়কৈ আমি প্ৰতিবাদী চালকৰ মন্তব্য ল'ম আমি তেওঁলোকৰ সৈতে কথা পাতিম মেঘালয়ৰ এখনো বাহন অসমত প্ৰৱেশ কৰিবলৈ দিয়া হয় মানে আমাৰ যেতিয়ালৈকে চলিউশ্যন নহয় তেতিয়ালৈকে এখনো মেঘালয়ৰ গাড়ী আমি যাব নিদিওঁ আমি অসমত প্ৰৱেশ কৰিব নিদিওঁ যেতিয়ালৈকে আমাৰ চলিউশ্যন নহয় আৰু অসমৰ নামটো কৈ দিয়া আমাৰ ইউনিয়নৰ তৰফৰ পৰা 7 ষ্টাৰ ইউনিয়নৰ টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়ন আমি প্ৰায় সদস্য আমাৰ চব টুৰিষ্ট কেবৰে আমাৰ সদস্য আমাৰ আছে যেতিয়ালৈকে আমাৰ ঠাই সমাধান নহয় তেতিয়ালৈকে অসম আৰু মেঘালয় যদি ঠাই সমাধান নহয় তেতিয়ালৈকে আমি মানে অসমৰ গাড়ী এখন আমি অসমত গাড়ী এখন প্ৰৱেশ কৰিব নিদিওঁ মেঘালয়ৰ গাড়ী আমি এইকাৰণে পিছফুল ইয়াতে আন্দোলন কৰি আছো আমি পিছফুল আন্দোলন এতিয়ালৈকে কৰি আছো আগতে যি কিবা হয় তেতিয়াহ'লে আমাৰ একো মানে দায়িত্ব নাই হয় না নহয় এতিয়ালৈকে আমি আমি যাব দিছো আমাৰো মানৱতাৰ খাতিৰ আছে আমি কেইটা গাড়ী আহি আছে চবকেইটা মেঘালয়ৰ পৰা অহা গাড়ী কোনো গাড়ী আপোনালোকে আমি এখনো অসমত আমি প্ৰৱেশ কৰিব নিদিওঁ যেতিয়ালৈকে ঠাই সমাধান নহয় আমাৰ যেতিয়ালৈকে আমাৰ দুখন চৰকাৰৰ আমাৰ যদি বুজাবুজি হয় একদম ঠাই সমাধান লাগিব আমাৰ খন্তেকীয়া আমাৰ সমাধান নালাগে একদম ঠাই সমাধান লাগিব আজি শুনিছো অলৰেডি মিটিং কৰি আছে বুলি শুনিছো কেতিয়া প্ৰেছ মিট কি দিয়ে আমি নাজানো মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ লগত কি আলোচনা কৰে আমাক ঠাই সমাধান লাগিব আমাক চলিউশ্যন একদম লাগিব যদি চলিউশ্যন দিব নোৱাৰে অসম চৰকাৰে মেঘালয় চৰকাৰে যদি দিব নোৱাৰে জংগী আন্দোলন হ'ব অহা কালিৰ পৰা জংগী আন্দোলন হ'ব যদি আমাৰ যদি ঠাই সমাধান দিব নোৱাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে চালকসকলে তেওঁলোকে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুয়োটা ট্ৰেক বন্ধ কৰি ৰাখিছে মেঘালয়ৰ প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ঠিক তেনেদৰে মেঘালয়ৰ যদি বাহন অসমত প্ৰৱেশৰ চেষ্টা কৰিছে তেনেহলে সেই বাহনো উভতাই পঠিওৱা হৈছে এম্বুলেন্সৰ বাদে আচলতে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনো মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু নিশ্চয়কৈ ইয়াৰ ফল
ফলত আচলতে মেঘালয়ত প্ৰভাৱ পৰিব। অন্যান্য যি প্ৰতিবাদকাৰী চালকসকলৰ সমৰ্থনত উপস্থিত হৈছে তেওঁলোকৰ মন্তব্য ল'ম। কি ক'ব দীৰ্ঘদিনীয়া প্ৰতিবাদ আজি অৰ্থনৈতিক অৱৰোধলৈ কাৰণ অৰ্থনৈতিক অৱৰোধটোৱে তেওঁলোকৰ সকলোকে ডাঙৰ সংঘাত, ডাঙৰ মুখ্য আঘাত। য'ত তেওঁলোকে আজি য'ত 10 মিনিট লাগে এটা তেল ডিপুত তেওঁলোকে তেল ভৰাব সময় 3 ঘণ্টাকৈ থিয় হ'বলগীয়া হৈছে। আৰু অসমক এনেকৈ অৱমাননা কৰি মানে এলাগী কৰি ৰাখিলে নহ'ব। অসমৰ মাটি যে এটা ফেক্টৰ হয়, নিয়াৰ বাই যিমান ষ্টেট আছে স্পেচিয়েলি মেঘালয়, আজি এইটো প্ৰমাণ হৈ গুচি গৈছে। আমাৰ অসমৰ মানুহ মেঘালয়লৈ আপোনাৰ মাটি কঁঠাল খাবলৈ নগ'লেও হ'ব, কিন্তু তেওঁলোকৰ মানুহ এইটো চাইডে যাব লাগিব আপোনাৰ এৰোপ্লেনৰ যোগেদি বা বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ ফলত। কিন্তু কথা স্পষ্ট হয়, আমাক বাৰে বাৰে তেওঁলোকে টুকুৰিয়াই থাকিব, মাৰি থাকিব, সহ্য কৰি থাকিব। কিমান সহ্য কৰিম? ঠিক আছে, আমি হাত বাই ভনী কথা কওঁ, কিন্তু হাত বাই ভনী হ'ল বুলি যে বাকী ছগৰাকী ভনীয়ে চৰিয়ে থাকিব, আমাৰতো ইমানখিনিয়ে ভগৱানে শক্তি দিয়া নাই, ধৈৰ্য দিয়া নাই। কোনোবা মাৰি থাকিব, আমি সহ্য কৰি থাকিম, মনে মনে থাকিম। এই কথাবিলাক নিৰন্তৰ চলি থাকিব আহি থকা দিনত। কেতিয়া কোনো কাৰণত অসমীয়া পদ এই এনেকুৱা ধৰণৰ মুখ্য আঘাত নচলিব। আৰু এনেকুৱা ধৰণৰ যদি হয় ঘটনা ঘটে, তেতিয়াহ'লে ইয়াৰ পাছত আন্দোলন আৰু বেছিকৈ জংগী হ'ব গণতান্ত্ৰিকভাৱে। ধন্যবাদ। নিশ্চয়কৈ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে তেওঁলোকে এই প্ৰতিবাদত চামিল হৈছে আৰু তেওঁলোকে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। 6 নং ৰাষ্ট্ৰীয় ঘাইপথ যি মেঘালয় সংযোগী, সেই পথৰ কথা আমি উল্লেখ কৰিছোঁ। এই 27 নং ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটীৰ পৰা উজনি অভিমুখী ট্ৰেক, আৰু এই ট্ৰেকটোৰেও আচলতে টুৰিষ্ট বাহন যাবলৈ দিয়া হোৱা নাই। যি টুৰিষ্ট বাহন গুৱাহাটীৰ পৰা উজনি অভিমুখে যাবলৈ লৈছিল, সেই বাহনসমূহ ৰখাই দিয়া পৰিলক্ষিত হৈছিল আৰু তীব্ৰ যান জঁটৰ সৃষ্টি হৈছিলে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত। বৰ্তমানো সেই যান জঁট আঁতৰা নাই, কিছু পৰিমাণে হ'লেও যান জঁট আছে। আৰু এই মুহূৰ্তত ক'ব লাগিব এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে যাতায়াত মেঘালয়লৈ। তেওঁলোকে কোনো বাহন আহিবও পৰা নাই বা মেঘালয়ৰ বাহন অসমৰ পৰাও মেঘালয়লৈ যাব পৰা নাই। কাৰণ মেঘালয়লৈ প্ৰৱেশ পথটো আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই যি পথ দেখুৱালো সেয়া অহা পথ, আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া প্ৰৱেশ পথ। আৰু প্ৰৱেশ পথছোৱাত দেখা গৈছে বাঁহ বান্ধি থোৱা আছে বৰ্তমানো, আৰু বাঁহ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰী ছাত্ৰ প্ৰতিনিধিও দেখিবলৈ পোৱা গৈছে। ছাত্ৰ প্ৰতিনিধিৰ পৰা আমি মন্তব্য ল'ম। কি ক'ব, আপোনালোকে প্ৰতিবাদত সহযোগ কৰিছে? হয়, চাওক, যেতিয়ালৈকে আমাৰ দাবীসমূহ মানি নল'ব তেতিয়ালৈকে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ যি প্ৰতিবাদ, এই প্ৰতিবাদ চলি থাকিব। আৰু চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আলোচনাৰ ভিত্তিত কি আলোচনা কৰে নাজানো। আমি আলোচনাটো বিচাৰিছিলোঁ ৰাজপথত, কিন্তু ৰাজপথৰ আন্দোলন গৈ AC ৰুমৰ কোঠালিত হ'ল। কিন্তু কি এতিয়া মতামত এতিয়ালৈকে আহি পোৱা নাই। কিন্তু যেতিয়ালৈকে আমাৰ দাবীসমূহ সম্পূৰ্ণৰূপে দাবীসমূহ মানি নল'ব তেতিয়ালৈকে এই গণতান্ত্ৰিক প্ৰতিবাদ চলি থাকিব। আৰু আমি মেঘালয়ৰ চৰকাৰক আমি এইটো কথাই বুজাব বিচাৰিছোঁ যে মেঘালয়ৰ যিখিনি বাসিন্দা, তেখেতক আমি হাতেৰে কোবোৱা নাই। তেখেতসকলক আমি অৰ্থনৈতিক হিচাপে তেখেতসকলৰ যি খামিহার, সেই খামিহার আমি ভাঙি দিয়া হৈছে। নিশ্চয়কৈ এয়া দেখুৱাইছোঁ পথত বাঁহ বান্ধি দিয়া হৈছে। আৰক্ষীৰ উচ্চপদস্থ বিষয়া পৰিস্থিতি তেওঁলোকে নিৰীক্ষণত ৰাখিছে। মহানগৰ আৰক্ষীৰ যথেষ্ট উচ্চপদস্থ বিষয়াসকলো ঘটনাস্থলীত বৰ্তমান উপস্থিত হৈ তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিছে। আৰু যি চালক সংখ্যাৰ বিষয়ৰ বাবে আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। দুয়োখন চৰকাৰৰ মাজত কেবিনেট পৰ্যায়ত আলোচনা হৈছে। আপোনালোকৰ সৈতে কিবা যোগাযোগ কৰিছে নেকি? নাই, যোগাযোগ কৰা তেওঁলোকে কি আলোচনা কৰিছে আমি এতিয়ালৈকে গম পোৱা নাই। আৰু 3:30 বজাত প্ৰেছ মিট দিয়া কথা আছিলে। আমি প্ৰেছ মিটত গম পালোহেঁতেন তেওঁ কি সিদ্ধান্ত ল'লে। আচলতে জ্বৰ হৈ আছে, মোৰ মা আৰু দেউতাকে ব্লাড খাইছে, এতিয়া মোৰ জানো জ্বৰ ভাল হ'ব? তেনেকুৱা কথা কি আমাৰ লগত কথা নপতাকে আমাৰ জনপ্ৰতিনিধিজনে কি কথা পাতিব? আৰু যদি তেওঁ এই বিষয়বস্তুৰ ওপৰত জ্ঞান আছে, দখল আছে, তেতিয়া খুব ভাল কথা। তেওঁ আমাৰ দাবীখিনি যদি সুন্দৰভাৱে উপস্থাপন কৰিব পাৰে, তেওঁলোকৰ আগত ৰাখিব পাৰে, তেতিয়াহ'লে খুব ভাল কথা। আৰু যদি নোৱাৰে, লাজৰ বিষয়, ইয়াত আহিব লাগিছিল। আৰু তেওঁ এটা কথা জনাও, যদি তেওঁ কিবা কাৰণত আমাৰ কথাখিনি ৰাখিব নোৱাৰে, সুন্দৰভাৱে উপস্থাপন কৰিব নোৱাৰে, অসমৰ ৰাইজক সুৰক্ষা দি প্ৰদানৰ ক্ষেত্ৰত যদি চুক্তিবদ্ধ কৰিব নোৱাৰে, তেতিয়াহ'লে এইখন চুক্তি আমি নামানো। আমি ইয়াত বহিছোঁ, যেতিয়ালৈকে আমাৰ চুক্তি ৰূপায়ণ নহয় তেতিয়ালৈকে আমি ইয়াত বহিম। কোনো ক্ষেত্ৰতে কেতিয়াও আমি এৰি থৈ নাযাওঁ। এই আমি গম নাপাওঁ। অসম ৰাজ্যিক চালক কণ্ট্ৰেক্ট এবাৰলৈও জনোৱা নাই কি আলোচনা হ'ব, ক'ত হ'ব, একোৱে নাজানো। যি বৈঠক আলোচনা হৈছে বৰ্তমান কন্যাধৰাত আলোচনাত মিলিত হৈছিল দুয়োখন ৰাজ্যৰ
মন্ত্ৰী তাৰ পাছত চালক সন্থাই মন্তব্য কৰিছে তেওঁলোকে এই বিষয়ে অৱগত নহয় বা তেওঁলোকক এই বিষয়ে জনোৱা হোৱা নাছিল তেনেধৰণৰ মন্তব্য তেওঁলোকে আগবঢ়াইছে।